এই আদৰ্শ নাইকিয়া যে কোনো ধৰ্ম মন্দিৰ কোনো উপাসনাৰ স্থলীলে যোৱাত সকলোৰে অধিকাৰ আছে আৰু ভগৱানৰ পূজা অৰ্চনা কৰিবলৈ যাওঁতে এনেকৈ বাধা দিয়াটো এইটো হৈছে পাশৱিক চৰিত্ৰ এইটো মানুহৰ শাৰীত নপৰে তেওঁলোকৰ আজি এই আচৰণ অসুৰৰ শাৰীত পৰে তেওঁলোকৰ আচৰণ আৰু তেওঁলোকে গুৰুজনাক আজি চূড়ান্ত অপমান কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে কেতিয়াও এনেকুৱা আদৰ্শত একোৱা দেখাই যোৱা নাইকিয়া তেখেতসকলে নিজেই কৈছিল কুকুৰৰ শৃগালৰ গৰ্দভৰ আত্মা ৰাম জানিয়া সবাকো কৰিয়া প্ৰণাম সেই আৰু যি শংকৰদেৱে নামঘৰ বনাইছিল নামঘৰ বনাওঁতে তেওঁ সকলোকে লৈ নামঘৰ বনাইছিল এই বটদ্ৰৱা সত্ৰ বনাওঁতে সকলোকে লৈ শংকৰদেৱে বনাইছিল গতিকে আজি তেখেতসকলে যিটো আচৰণ কৰিলে এই আচৰণে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ তেখেতসকলে বিজেপিয়ে ভৰিৰে মোহাৰি কুঠাৰাঘাত কৰিছে এইটো এটা অক্ষমনীয় অপৰাধ আজি অসমীয়া জাতিৰ